চাওক যোৱাকালি এটা ঘটনা হৈছে BTCৰ EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই ABMCৰ সভাপতিক লৈ যিটো এটা তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিছে তেখেতক আমি এই মন্তব্যৰ পৰা বিৰতি থকাৰ কাৰণে সকীয়াই দিছোঁ। আগন্তুক যদি EM ডাঙৰীয়াই এনেকুৱা মন্তব্য কৰে আমি সমগ্ৰ BTCত ইয়াৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু লগতে তেখেতে নিজৰ ডিপাৰ্টমেণ্ট চম্ভালিব পৰা নাই অন্য এটা সংগঠনৰ সভাপতিক তুচ্ছ তাচ্ছিল্য মন্তব্য কৰে। তেখেতে এনেকুৱা অধিকাৰ ক'ত পালে? না ABMCৰ ছাত্ৰ সংগঠন তেখেতেসকলে কৰা দুৰ্নীতিৰ বিষয়ে ৰাইজৰ আগত দাঙি ধৰাৰ কাৰণে তেখেতৰ সহ্য কৰিব পৰা নাই নেকি? গতিকে আমি সকীয়াই দিছোঁ, ইলেকশ্যনৰ সময়ত সংখ্যালঘুৰ ওপৰত দৰদ দেখুৱাই তেখেতে লাভ নাই। গতিকে যোৱা কিছুদিনত কি কৰি আছে আমি দেখিবলৈ পাই আহিছোঁ। তেখেতৰ ডিপাৰ্টমেণ্টৰ দ্বাৰাই BTCৰ সংখ্যালঘু মানুহক উচ্ছেদৰ জাননী দিছে। গতিকে এতিয়া ইলেকশ্যনৰ সময়ত সেই দৰদি দেখুৱাই লাভ নাই। ABMCৰ সভাপতিৰ যদি কিবা ভুল হৈছে, কিবা কৰিছে, সংখ্যালঘু ৰাইজে তেখেতক সকীয়াই দিব, হয়তো শুধৰাই দিব। গতিকে EM ডাঙৰীয়াই BTCৰ সংখ্যালঘু ৰাইজৰ অভিভাৱক নহয়। আগন্তুক দিনত এনেকুৱা মন্তব্যৰ পৰা বিৰতি থকাৰ কাৰণে আমি মুছলপুৰ জিলা সমিতিৰ ফালৰ পৰা সকীয়াই দিছোঁ। চাওক BTCৰ EM মানে UPPLৰ EM ৰঞ্জিত বসুমতাৰী যি ABMCৰ সভাপতিক তুচ্ছ তাচ্ছিল্য মন্তব্য আগবঢ়াইলে, পোনপ্ৰথমে আমি মুছলপুৰ জিলা ABMCৰ তৰফৰ পৰা সকীয়াই দিছোঁ। কাৰণ কি উদ্দেশ্যত তেখেতে কি ভিত্তিত সংখ্যালঘু BPFৰ দালাল বুলি ক'লে, হাগ্ৰামাৰ দালাল বুলি ক'লে, নৈতিক অধিকাৰ ক'ত পালে তেখেতে তেনেকুৱা মন্তব্য আগবঢ়াবলৈ? পোনপ্ৰথমে আমি এটা সকীয়াই দিছোঁ। কাৰণ BTCৰ সংখ্যালঘু জনসাধাৰণে যদি আমাক কিবা কয় আমি মূৰটোৱাই দিম। কিন্তু ৰঞ্জিত বসুমতাৰী কোৱাৰ নৈতিক অধিকাৰ নাই। কাৰণ তেখেতে এটা সুকীয়া ৰাজনীতিক দলৰ আছে, তেখেতে ৰাজনীতিৰ কাম কৰক। সংখ্যালঘুৰ এতিয়া বৰ্তমানলৈকে কি কাম কৰিলে তেখেতে আমাক দেখুৱাই দিয়ক। নিৰ্বাচনৰ সময়ত যিমান প্ৰতিশ্ৰুতি দিছিল, প্ৰতিশ্ৰুতি জানো পালন কৰিলে জানো? লাফিকুলৰ হত্যাকাৰীক কম সময়ৰ ভিতৰত এৰেষ্ট কৰিম বুলি তেখেতসকলে প্ৰতিশ্ৰুতি দিছিল, আজি জানো হ'ল? সেইকাৰণে আমি সকীয়াই দিছোঁ আগন্তুক দিনত যাতে ABMCক লৈ এনেকুৱা মন্তব্য আগ নবাঢ়ে। পৰৱৰ্তী সময়ত আমি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আইনী ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। চাওক যোৱাকালি এটা ঘটনা হৈছে BTCৰ EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই ABMCৰ সভাপতিক লৈ যিটো এটা তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিছে তেখেতক আমি এই মন্তব্যৰ পৰা বিৰতি থকাৰ কাৰণে সকীয়াই দিছোঁ। আগন্তুক যদি EM ডাঙৰীয়াই এনেকুৱা মন্তব্য কৰে আমি সমগ্ৰ BTCত ইয়াৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু লগতে তেখেতে নিজৰ ডিপাৰ্টমেণ্ট চম্ভালিব পৰা নাই অন্য এটা সংগঠনৰ সভাপতিক তুচ্ছ তাচ্ছিল্য মন্তব্য কৰে। তেখেতে এনেকুৱা অধিকাৰ ক'ত পালে? না ABMCৰ ছাত্ৰ সংগঠন তেখেতেসকলে কৰা দুৰ্নীতিৰ বিষয়ে ৰাইজৰ আগত দাঙি ধৰাৰ কাৰণে তেখেতৰ সহ্য কৰিব পৰা নাই নেকি? গতিকে আমি সকীয়াই দিছোঁ, ইলেকশ্যনৰ সময়ত সংখ্যালঘুৰ ওপৰত দৰদ দেখুৱাই তেখেতে লাভ নাই। গতিকে যোৱা কিছুদিনত কি কৰি আছে আমি দেখিবলৈ পাই আহিছোঁ। তেখেতৰ ডিপাৰ্টমেণ্টৰ দ্বাৰাই BTCৰ সংখ্যালঘু মানুহক উচ্ছেদৰ জাননী দিছে। গতিকে এতিয়া ইলেকশ্যনৰ সময়ত সেই দৰদি দেখুৱাই লাভ নাই। ABMCৰ সভাপতিৰ যদি কিবা ভুল হৈছে, কিবা কৰিছে, সংখ্যালঘু ৰাইজে তেখেতক সকীয়াই দিব, হয়তো শুধৰাই দিব। গতিকে EM ডাঙৰীয়াই BTCৰ সংখ্যালঘু ৰাইজৰ অভিভাৱক নহয়। আগন্তুক দিনত এনেকুৱা মন্তব্যৰ পৰা বিৰতি থকাৰ কাৰণে আমি মুছলপুৰ জিলা সমিতিৰ ফালৰ পৰা সকীয়াই দিছোঁ। এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি? নেতাৰ পৰা কি আশা কৰিছে জনতাই? কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক? চহৰ নগৰ গাঁৱে ভূঞে জনতাৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট টাইমেড গ্ৰাউণ্ড জিৰ' পাৱাৰ্ড বাই ডেটামেশ্যন।